Hello aspirants, welcome back to our channel Aspire Ignite. আশা কৰিছো সকলো ভালেই আছা। আজি বহু দিনৰ পিছত ভিডিও এটা লৈ আহিছো। And also congratulations to all those who have cleared the prelims. এবাৰ competition খুবেই হাই আছিলে। Cut off maybe 120 plus গৈছে। যাৰ যাৰ ক্লিয়াৰ হোৱা নাই মন ভাঙি পেলাব নালাগে, একো নহয়। কেতিয়াবা এইবোৰ কম্পিটিটিভ এক্সামছত কাট অফ আপছ এণ্ড ডাউনছ হৈ থাকে। এতিয়া বৰ্তমান তোমালোকে যোনবোৰ এক্সামছৰ কাৰণে ফৰ্ম ফিল আপ কৰি থৈছিলা, বাকী ডিপাৰ্টমেণ্টেল এক্সামছ সেইবোৰত ফ'কাছ কৰা। আৰু যোনে কৰাও নাই, একো নহয়, তোমালোকে নেক্সট ইয়েৰ APSC CCৰ কাৰণে ভালকে প্ৰিপেৰেশ্যন কৰি থাকা। যথেষ্ট সময় আছে এতিয়া হাতত। এতিয়াৰ পৰাই ফাউণ্ডেশ্যনবোৰ ক্লিয়াৰ কৰি গ'লেহে পিছলে অকণমান ইজি হ'বগৈ। চ' থাম্বনেইলটো দেখি নিশ্চয় গম পাইছা যে আমি আজি ফৰেষ্ট ৰেঞ্জাৰৰ কালি ওলোৱা নটিফিকেশ্যনখনৰ ওপৰত অলপমান ডিছকাছ কৰিম। কাৰণ বহুতে কনফিউজ হৈ আছে যে 4খন পেপাৰ কোনদিনা কেনেকৈ কোনখন দিব যাম। চ' মই এনেই থুলমূলকৈ অলপমান ভালকে বুজাই দিবলৈ চেষ্টা কৰিছো। এতিয়া আমাৰ ফৰেষ্ট ৰেঞ্জাৰৰ তোমাৰ ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যনখন যোৱা বছৰে ওলোৱা 2025তে তোমাৰ মেবি 16 জুন তেনেকুৱাত নটিফিকেশ্যনখন ওলাইছিলে ফৰ 50 ভেকেঞ্চিজ। অ'কে, আৰু সেই 50 ভেকেঞ্চিছৰ তোমাৰ কালি মানে 3 আগষ্ট 2026 প্ৰায় এবছৰৰ পিছত, এবছৰতকৈ বেছিহে হ'ল ন, নটিফিকেশ্যনখন ওলাইছে যে এক্সাম কেতিয়া পাতিব। চ' আমাৰ সকলোৱে জানা যে 4খন টোটেল আমি পেপাৰ দিব লাগিব। ফাৰ্ষ্টখন হৈছে তোমাৰ ইংলিছ, ছেকেণ্ডখন হৈছে জেনেৰেল নলেজ, থাৰ্ড আৰু ফ'ৰ্থ কেইখন হৈছে তোমাৰ অপশ্যনেল। এতিয়া আমাৰ যোনখন ইংলিছ আৰু জিকে পেপাৰ সেইখন আমাৰ 30 তাৰিখে আছে, এয়া 30 আগষ্ট, তোমাৰ 9টা বজাৰ পৰা দুপৰীয়া 3:30লৈকে হ'ব, মানে 3:30লৈকে। আৰু ইয়াতে কৈ থওঁ যে ইংলিছখন তোমাৰ কনভেনশ্যনেল টাইপ হ'ব আৰু বাকী জেনেৰেল নলেজটো অবজেক্টিভ টাইপে থাকিব। তাৰপিছতে তোমালোকে যি যি অপশ্যনেল নিজে চিলেক্ট কৰিছা সেইমতেদি তোমালোকে ডেট আৰু টাইমিংসমূহ চাই কিনে দিব যাব লাগিব। ফৰ এক্সাম্পল, ছাপ'জ মই যেনিবা আজি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ অপশ্যনেল হিচাপে ৰাখিছো। চ' মই 2 তাৰিখে সেই এক্সামখন দিব যাব লাগিব আৰু মোৰ টাইমিংটো হ'ব 9 AM to 11 AM। ত' তেনেকে তোমালোকে নিজৰ নিজৰ অপশ্যনেল ছাবজেক্টসমূহৰ ডেট আৰু টাইমিংবোৰ চাই ল'বা আৰু তেনেকে এক্সাম দিব যাবা। এতিয়া মই যেনিবা ফিজিক্সখন অপশ্যনেল ছাবজেক্ট লোৱা নাই, ত' ফিজিক্স, হৰ্টিকালচাৰ আৰু কেমিষ্ট্ৰি তিনিখনৰ ভিতৰত যেনিবা মোৰ অপশ্যনেল ছাবজেক্ট একো নাই, চ' মই তাৰমানে 8 তাৰিখে এক্সাম দিব যাব নালাগে। যোনদিনাখনেই তোমালোকৰ অপশ্যনেল নিজৰ পেপাৰখন থাকিব তাৰ ডেট আৰু টাইমিংটো চাই দিব গ'লেই হ'ল। চ' আজিলৈ ইমানেই। আৰু এডমিট কাৰ্ড মে বি তোমাৰ 10 days মানৰ আগত ওলাই যাব। চ' ভালকে প্ৰিপেয়াৰ কৰি থাকা। অল দ্য বেষ্ট টু এভৰিৱান। আজিলৈ আহিছোঁ।